লুকুই যায় সিটি লাইটস কোনে আহে কোন ঘুরি 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 যায় সিটি লাইটস কিনো পায় কিনো হেৰুৱাই সিটি লাইটস ইয়াত গোটেইখিনি ডিটেইলছ আছে আৰু বাকীখিনি ডিটেইলছ মই আপোনাক মেইল কৰি দিম বহুত পৰিয়াল বাইদেউ বহুত পৰিয়াল শেষ হৈ গৈছে মই ভাল হ'ব বিচাৰিছিলোঁ সকলোৰে লগত মই মিলিব বিচাৰিছিলোঁ কিন্তু পৰিস্থিতিয়ে মোক সেইটো কৰিব নিদিলে আৰু এতিয়া একো ঠিক নহয় নিজৰ কাম নিষ্ঠা আৰু একাগ্ৰতাৰে কৰি যাম বুলি শপত খাইছোঁ যেতিয়া মই মোৰ দায়িত্ব পালন কৰিবই লাগিব যোৱা তুমি তোমাৰ কাম কৰাগৈ মোৰ কপালত চাগে এয়াই লিখা আছিল মোক জাষ্ট 2টা দিন দিয়ক ছাৰ সূৰ্য চলিহাক মই কৰায়ত্ব কৰিম ছাৰ অ'কে ছাৰ আজিলৈকে মই তোমাক সুধিছিলোঁ যে তোমাক কিবা লাগিব নেকি সেয়া মোৰ অহংকাৰ আছিল মূৰ্খ আছিলোঁ মই কিন্তু আজি তোমাৰ ওচৰত মই সমস্যাৰ সমাধান বিচাৰি আহিছোঁ বিশ্বাস কৰা মই কাকো হত্যা কৰা নাই কাকো হত্যা কৰা নাই মই মোৰ সকলো ঠান বান হৈ গ'ল ব্যৱসায় বন্ধু পৰিয়াল সকলো মোৰ পৰা আঁতৰি গ'ল মোৰ ব্যৱসায় শেষ হৈ গ'ল মই ব্যৱসায় কৰিছিলোঁ কিন্তু ব্যৱসায় আবেগেৰে কৰিব নোৱাৰি কিছুমান মানুহে মোক বিশ্বাসঘাতকতা কৰিলে মোক শেষ কৰি দিলে বহুত কষ্ট কৰি মই মোৰ সাম্ৰাজ্য থিয় কৰাইছিলোঁ এতিয়া সকলো শেষ কিন্তু যিসকলে মোক শেষ কৰিলে সিহঁতকো মই শেষ কৰি পেলাম শেষ কৰি পেলাম মই কেতিয়াও এজন ভাল দেউতাক হ'ব নোৱাৰিলোঁ কিন্তু মই চেষ্টা নকৰা নহয় মই আকৌ কৈছোঁ মোৰ সকলো শেষ মোৰ ভিড় বাঢ়ি যায় এই ভিড় নির্জনতার বৰ কোলাহল কিনো চিঞৰ নিশব্দতাৰ ৰঙা নীলা যেন মেলা পোহৰৰ শুই যাওঁ মই নুশুৱাই মহানগৰ দূৰ কৰবাত কাৰ দুচকুত থৈ অহা মোৰ সেই হাঁহিবোৰ বিচাৰো মায়াবী ৰাতিৰ বুকু চিটি লাইটছ কানে কানে কি কৈ যায় চিটি লাইটছ কোন আহে কোন ঘূৰি ঘূৰি যায় চিটি লাইটছ কি পায় কি হেৰুৱাই চিটি লাইটছ এই ভাগ মন্দিৰলৈ আহিলে সকলো মানুহৰে মনোকামনা পূৰণ হয় মনটো ইমান ভাল লাগিছে পৰিৱেশটো কি ধুনীয়া সেইকাৰণে তোমাক ইয়ালৈ লৈ আহিছোঁ কি হ'ল
চলিহা ছাৰ তেওঁ মন্দিৰত কি কৰি আছে নমস্কাৰ বৰুৱা মোক চিনি পাইছে মই সূৰ্য চলিহা মোৰ লগত যে আপুনি এটা সময়ত কাম কৰিছিল মনত পৰে বিশ্বাসঘাতক সুবিধাবাদী যেতিয়া মোক বিপদে চাৰিওফালৰ পৰা আগুৰি ধৰিছিল পলাই দিলি হত্যাকাৰী সজাই এতিয়া মুক্ত মনেৰে ঘূৰি ফুৰিছো আৰু মই মন্দিৰে মন্দিৰে ভিক্ষাৰীৰ দৰে ঘূৰি ফুৰিবলগীয়া হৈছে মই কোনো বিশ্বাসঘাতকতা কৰা নাই ছাৰ মাত্ৰ মানৱীয়তাৰ কামহে কৰিছোঁ এতিয়া আপুনি উপলব্ধি কৰিব পাৰিছেনে যে মানুহৰ জীৱনৰ পৰা নিজৰ থকা ঘৰখন আঁতৰি গ'লে কেনেকুৱা লাগে আপোনাৰতো বিভিন্ন ঠাইত ঘৰ আছে কিন্তু থাকিব পাৰিছে জানো কিমান মানুহৰ আপুনি চক্ৰান্ত কৰি ঘৰ ভাঙিলে কিমান মানুহক আপুনি মানসিকভাৱে অত্যাচাৰ কৰিলে কেৱল আপোনাৰ নিজৰ স্বাৰ্থৰ বাবে আনকি এগৰাকী মানুহে আপোনাৰ বাবে আত্মহত্যাও কৰিবলগীয়া হ'ল মনত ৰাখিব ছাৰ এই সকলোবোৰ কথা কিন্তু ভগৱানে চাই আছে আৰু সেইবাবে আৰু মোৰ ছোৱালীক এভিডেন্স হিচাপে অফিচৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দি দিলে ইমান বছৰে মোৰ দৰমহা খালি মোৰ লগত উঠা বহা কৰি এতিয়া ভগৱানলৈ মনত পৰিছে মানৱতা জাগি উঠিছে কথাবোৰ বুজি পাওঁতে দেৰি হৈ গ'ল এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ কিন্তু আপোনাকো কওঁ ছাৰ এই সকলোবোৰ কথা পাহৰি এতিয়া পুলিচৰ ওচৰত ধৰা দিয়ক এতিয়াও সময় আছে তোমাৰ জ্ঞান মোক নালাগে এই সূৰ্য চলিহাই ভালদৰে জানে কি কৰিব লাগে কি কৰিব নালাগে মোক বৰবাদ কৰাত কিন্তু তোমাৰো অৰিহণা কম নাছিল এতিয়া আৰম্ভণি তোমাৰ পৰাই কৰোঁ
তহঁতৰ কাৰণে মোৰ সকলো বৰবাদ হৈ গ'ল এই হাতৰ বঢ়িয়া সকলোকে একেলগে পাইছো ঐ তোৰ মাৰৰ নাছিল জানো মোৰ অফিচৰ সন্মুখত আত্মহত্যা কৰিছিল কোনে কৈছিল মোৰ অফিচৰ সন্মুখত মৰিবলৈ তহঁতৰ কাৰণে মোৰ সকলো বৰবাদ হৈ গ'ল এই হাতৰ তাইৰ পেটত আমাৰ সন্তান আছিল জানা বহুত সপোন দেখিছিলোঁ আমি তাই যদি কিবা এটা হয় কি হ'ব বাৰু তাই ভাল হ'বনে মানুহৰ পেটত গুলি লাগিলে ভাল হয়নে বাৰু দাদা আপুনি অকণমান ধৈৰ্য ধৰক কেনেকৈ ধৈৰ্য ধৰিবা হে নোৱাৰো ধৈৰ্য ধৰিব য'ত মোৰ মানুহজনী আৰু মোৰ সন্তান কষ্টত আছে মই কেনেকৈ ধৈৰ্য ধৰিম তুমিয়ে কোৱা যদি মোৰ মানুহজনীৰ কিবা এটা হয় তেনেহ'লে মই চলিহাক কাটি পেলাম দাদাকে শেষ কৰি পেলাম মই চিনি পোৱা নাই বহুত মানুহ আছে দাদা লাহে লাহে আপুনি ধৈৰ্য ধৰকচোন আপুনিতো চলিহা কোম্পানীতে কাম কৰিছিলে কিন্তু তেওঁ আজি আপোনাক দেখি খেদি আহিছিল যে মই পাপ কৰিছিলোঁ যে সেই কোম্পানীত মই চাকৰি কৰিছিলোঁ মই চলিহা কোম্পানীৰ সকলো ইলিগেল ডকুমেণ্টছ পুলিচক দি দিলোঁ যাৰ ফলত কোম্পানী চিল হৈ পৰিলে মই জীয়েকক সহায় কৰাৰ কাৰণে তেওঁৰ খং উঠিলে আৰু আজি তেওঁ এইটো প্ৰতিশোধ ল'বলৈ মোৰ ওপৰত আক্ৰমণ কৰিছিলে আৰু আজি মোৰ ৱাইফ আৰু সন্তানৰ এইটো অৱস্থা বাইদেউ দাদা যোৱাৰ পিছৰ পৰা আপুনি একোৱে খোৱা নাই চাহকাপ খাওক বাইদেউ চাহ হেৰি আপুনি ক'ৰ পৰা আহিল আৰু আপুনি এইটো অৱস্থাত যে হেৰি আপুনি মুখেৰে নেমাতে কিয় একো দাদা 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 শুনিছে শুনক দাদা হেৰি দৰজাখন কিয় বন্ধ কৰিলে খোলক আকৌ
দাদা চব শেষ কৰি দিলে কোৱা মোৰ মানুহজনী আৰু মোৰ সন্তান জীৱন মৰণৰ সৈতে যুঁজি আছে কি দুখ আছিল বাৰু সিহঁতৰ কওকচোন উৎপল কণ্ডিশ্যন কেনেকুৱা এতিয়া ইমান ভালকৈ গম নাপাওঁ এতিয়া অপাৰেশ্যন চলি আছে কিন্তু তেজ বহুত গৈছে ঘটনাটো কেনেকৈ ঘটিল ভগৱানৰ ওপৰত বিশ্বাস ৰাখক সকলো ঠিক হৈ যাব এতিয়া কেনেকুৱা তেওঁলোকৰ কংগ্ৰেচুলেশ্যনছ অপাৰেশ্যন ছাকচেছফুল হৈছে মাক আৰু বাচ্চা দুইটা ঠিকে আছে গুলিটো পেটৰ কাষেৰে অলপমান আঘাত কৰি আঁতৰি গৈছে ভগৱানক ধন্যবাদ জনাওক মই এতিয়া যাব পাৰিমনে মেম চিয়'ৰ কিন্তু এজন এজনকৈ যাওক হয় নিশ্চয় থেংক ইউ ৱেলকাম অ মা কি পাপা 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 দুৱাৰ খোলা পাপা মই তোমাক গ্ৰেপ্তাৰ কৰিব লাগিব
আনৰ আশা আৰু সপোনক নিজৰ কৰি অধিকাৰ কাঢ়ি আনি কৰা ব্যৱসায় মোক নালাগে মাজনী সঁচা কথা কৈছোঁ মই পাপা সৰুৰে পৰাই দেখিছোঁ তুমি ব্যৱসায়ৰ নামত মানুহৰ কিমান অন্যায় কৰিছা আপোনাৰ ওচৰলৈ এই পাৰিজে চলিহাই কাৰো সপক্ষে বা বিপক্ষে মাত মাতিবলৈ অহা নাই আপোনাক সকীয়াই দিবলৈ আহিছে যে কোনোবা মানুহ আৰু ভগৱানে আপোনাক চকু দিয়ক বা নিদিয়ক আইনে কিন্তু আপোনাক নজৰত ৰাখিছে পাপা ক'ত ৰুমতে আছে দৰ্জাখন মাৰি ভিতৰৰ পৰা চিঞৰি আছে কি পাপা 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 দুৱাৰ খোলা পাপা মই তোমাক গ্ৰেপ্তাৰ কৰিব লাগিব এগৰাকী গৰ্ভৱতী মহিলাক গুলী হোৱাৰ অপৰাধত মই তোমাক গ্ৰেপ্তাৰ কৰিম মই কোনো দুখ কৰা নাই মই একো কৰা নাই মোক অকলশৰে এৰি দে পাপা মোক দুৱাৰ ভাঙিবলৈ বাধ্য নকৰিবা প্লিজ দুৱাৰখন খোলা পাপা 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 চহৰৰ বিখ্যাত উদ্যোগপতি সূৰ্য চলিহাই নিজৰ ঘৰতে মূৰত গুলিয়াই আত্মহত্যা কৰে পুনৰবাৰ জনাইছো এক ব্ৰেকিং নিউজ সূৰ্য চলিহাৰ আত্মহত্যা কিহৰ বাবে চহৰৰ বিখ্যাত উদ্যোগপতি সূৰ্য চলিহাই আত্মহত্যাৰ পথ বাছি ল'লে সেয়া এতিয়া স্পষ্ট হোৱা নাই কিন্তু পুনৰবাৰ জনাইছো এক ব্ৰেকিং নিউজ চহৰৰ বিখ্যাত উদ্যোগপতি সূৰ্য চলিহাই নিজৰ ঘৰতে মূৰত গুলিয়াই আত্মহত্যা কৰে গ'লগেও তেওঁ আমাক সকলোকে আমনি কৰি অশান্তি কৰি অহংকাৰ কৰিয়ে গুচি গ'লগেও আমাৰ কাৰোৰে কথা নুশুনিলে এবাৰো মোৰ কথা নাভাবিলে বাইদেউ ধৈৰ্য ধৰকচোন কালিৰে পৰা কান্দি আছে লওকচোন ঔষধকেইটা খাই লওক নাখাওঁ মই এইবোৰ পাৰ যদি মোক অলপ পিহকে আনি দে ময়ো মৰি যাওঁ মা মা আপুনি মেডিচিনটো খাই লওকচোন আপুনি যদি নোখোৱাকৈ থাকে কেনেকৈ হ'ব কওকচোন মই মোৰ নিজৰ মাক হেৰুৱালোঁ আৰু এতিয়া যদি আপোনাকো হেৰুৱাব লগা হয় ঔষধটো খাই লওক লগা আপুনি এতিয়া মাক অলপ ভিতৰলৈ লৈ যাওক অলপ ৰেষ্ট ল'ব দিয়ক অঁ
হ'ব উঠক মা বাইদেউ উঠক নাকান্দিব পাৰিজাত চোৱা কিছুমান বস্তু আমাৰ হাতত নাথাকে এইবোৰ হৈছে ভাগ্যৰ লিখন আৰু ভাগ্যৰ লিখন কোনেও সলাব নোৱাৰে মইতো আছোঁ ন তোমাৰ লগত খং অভিমান কৰি তোমাৰ পৰা আঁতৰি আছোঁ তাৰ বাবে মোক ক্ষমা কৰি দিবা কিন্তু এতিয়াৰ পৰা মই সদায় থাকিম তোমাৰ লগত মোৰ কলিজাজনী ইমান দেৰি কিয় কৰিলা কোৱাচোন গম পাইছানে আইতা মা পাপাৰ কাৰণে দেৰি হ'ল পাপাই অফিচৰ পৰা টাইম নাপায় আৰু মই থানাৰ পৰা মই এটা কি কৰোঁ কোৱাচোন আইতা মৰম মোৰ সুঞ্জনী তুমি কেতিয়া আহিলা প্ৰদীপ কাকা ৰ'বা আটাইখিনি আছো যেতিয়া আমি ফেমিলি ফটোকে এখন উঠাওঁ ন নহয় চেলফি উঠাওঁ আজি না মই চেলফি তুলিম মা ফোনটো দিয়াচোন বিৱা কাকা তুমি আহা সেই হাঁহিবোৰ বিচাৰো মায়াবী ৰাতিৰ বুকু চিটি লাইটছ কানে কানে কি কৈ যায় চিটি লাইটছ কোন আহে কোন ঘূৰি ঘূৰি যায়